আজি এই মুহূৰ্তত চৰকাৰলৈ অনুৰোধ কৰিছোঁ যাতে গৰাখহনীয়াটো বগলীয়া গৰাখহনীয়া প্ৰতিৰোধ বন্ধ কৰিব লাগে। এই পশুপাইন পেলাইছে, যি পশুপাইনে একো কাম দিয়া নাই। আজি 2 দিন 3 দিন হ'ল, আজি 10 দিন হ'ল পশুপাইন পেলাই গৈ আছে, খহি গৈ আছে। গতিকে চৰকাৰলৈ আমাৰ অনুৰোধ কৰিছোঁ যাতে গৰাখহনীয়া প্ৰতিৰোধ বন্ধ কৰিবৰ কাৰণে অতি শীঘ্ৰে যে উন্নত এটা ব্যৱস্থা কৰক। নহ'লে আমাৰ সংগ্ৰাম মঞ্চ বগলীয়া ৰাইজে প্ৰতিবাদ, তেল শোধনাগাৰ দুটাকৈ, এটা অলখাট এটা অচেছ আছে, এইবিলাক বন্ধ কৰিবলৈ সকলো ৰাইজে সাজু হৈছে। গতিকে চৰকাৰৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ, অইল প্ৰতিক্ষলৈ অনুৰোধ কৰিছোঁ, আমাৰ গৰাখহনীয়া আমাৰ ভেটি ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে যেন ব্যৱস্থা কৰক। যিকোনো উপায়ে ভেটি ৰক্ষা কৰিবৰ কাৰণে বগলীয়া ৰাইজক সেয়া আমাৰ। কাৰণ ভেটি ৰক্ষাৰ স্বাৰ্থত আমি যিকোনো আন্দোলন কাৰ্য আমি ল'বলৈ বাধ্য হ'ম। কাৰণ আমাৰ ভেটিটো আমি ৰক্ষা নকৰে তেতিয়াহ'লে আমি যদি থাকিবলৈ ঠাই নোহোৱা হ'ব, তেতিয়াহ'লে আমিতো ৰক্ষাৰ ক্ষেত্ৰত আমি যিকোনো আন্দোলনৰ কাৰ্যসূচী আন্দোলনৰ কাৰ্য আমি ল'বলৈ বাধ্য হ'ম। যে অইল খাটত মানে ধৰি আৰু বিভিন্ন আৰু হয়তো ঘাইপথ আমি ৰাষ্ট্ৰীয় ঘাইপথ আমি অৱৰোধ কৰিব লাগিব। পৰ্যায়ক্ৰমে আমি আমাৰ আন্দোলনৰ কাৰ্যসূচী আমি আগবঢ়াই নিম।